2017 চনৰ পৰা শ্ৰী সত্যসাই সাধনা নিলয়মৰ ভক্তসকলে বাবাৰ পূজা আৰাধনা কৰাৰ লগতে ধৰ্ম প্ৰচাৰ কৰি আহিছিল। কোভিড-19ৰ সময়ছোৱাত বন্ধ হৈ পৰিছিল মন্দিৰৰ কাম-কাজ। পৰৱৰ্তী সময়ত লামডিং কালিবাৰী শান্তিপাৰাত মন্দিৰ নিৰ্মাণ কৰি আজি বাবাৰ প্ৰতিমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰে। বাবাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা উপলক্ষে লামডিং সত্যসাই সাধনা নিলয়ম মন্দিৰৰ পৰা ধৰ্মীয় শোভাযাত্ৰা উলিয়াই ভক্তসকলে বেদ আৰু যজ্ঞৰে অঞ্চলজুৰি বাবাৰ নামেৰে মুখৰিত হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সত্যসাইৰ শিষ্যসকল আহি উপস্থিত হৈছে আজিৰ এই অনুষ্ঠানত। আজিৰ এই উদ্বোধনী অনুষ্ঠানত হৰি কীৰ্তন নাম প্ৰসংগৰে উত্তৰ পূব ভাৰতৰ জনেল সভাপতি সত্যেন শৰ্মাই সাই সত্য মন্দিৰ উদ্বোধন কৰাৰ লগতে এটি কৃষ্ণ মূৰ্তি উন্মোচন কৰে নৰসিংহ দাস ব্ৰহ্মচাৰী দেৱে। গোটেই দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ জনেল সভাপতি সত্যেন শৰ্মাৰ লগতে গুৱাহাটী, নগাঁও, ডিব্ৰুগড়ৰ পৰা আদি কৰি বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হৈছে ভক্তসকল। লামডিঙৰ পৰা ইছা 24/7। ओम श्री कलशकरी दुराय नमो ओम श्री करुणाकराय नमो ओम श्री सर्वधाराय नमो ओम श्री सर्वनिर्वासिने नमो ओम श्री पुण्यफल प्रदाय नमो ओम श्री सर्वपापक्षय कराय नमो ओम श्री अनंतनतवर्तिने नमो ओम श्री आदिपुरुषाय नमो ओम श्री आदिशक्ताय नमो ओम श्री अपूर्व शक्तिने नमो ओम श्री अवित्रदिने राम 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 हरे 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 कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्ण कृष्ण कृष्ण। আজি আমাৰ মেইন কৰ্মসূচী হৈছে ৰাতিপুৱা 6:30 বজাত নগৰ পৰিক্ৰমা, তাৰপিছত আছে 10:30 বজাত প্ৰশান্তি ফ্লেগ হোষ্টিং কৰিব শ্ৰী সত্যেন শৰ্মা, আমাৰ উত্তৰ পূৰ্বাঞ্চলের শ্রী সত্যসাই সেবা সমিতির অধ্যক্ষ তেখেত। তাৰপিছত আমাৰ কৃষ্ণমূৰ্তি উন্মোচন কৰা হ'ব 10:40। কৃষ্ণমূৰ্তি উন্মোচন কৰিব আমাৰ শ্ৰী নৰহৰি দাস ব্ৰহ্মচাৰী। তাৰপিছত আহিব আপোনাৰ 10:50 ইনোগ্ৰেশ্যন অফ শ্ৰী সত্যসাই সাধনা নিলয়ম, শ্ৰী সত্যেন শৰ্মা মহোদয়ে এইটো উদ্বোধন কৰিব। তাৰপিছত আছে বিষ্ণু পূজা, এইটোৰ লগত বিষ্ণু পূজা চলি থাকিব। বিষ্ণু পূজা অপাৰেট কৰিব আমাৰ লামডিঙৰ পুৰোহিত সমিতি। তাৰপিছত আছে 11টা বজাত লাইটিং অফ লেম্প, 11:10 অষ্টোত্তৰ সতনাম আৰু 11:30 হ'ব পাব্লিক মিটিং, 12:30 হ'ব নৃত্য চাৰিকলা দ্বাৰা পৰিচালিত। তাৰপিছত 1:30 হ'ব মংগল আৰতি, 1:40 হ'ব বালবৃক্ষ ৰোপণ, বটবৃক্ষ ৰোপণটো। তাৰপিছত 2টা বজাত হ'ব আমাৰ ভোগ প্ৰসাদ বিতৰণ আৰু লাষ্ট 6টা বজাত ভোগ আৰতি। চাওক, আজি সত্যসাই সেৱা সংগঠনৰ লামডিং সেৱা সমিতিৰ তত্বাৱধানত আজি লামডিঙত সত্যসাই সাধনা নিলয়মৰ আজি উন্মোচনৰ দিন। আমি সঁচাকৈ সুখী। গোটেই অসমৰ মানুহ আমি বহুত দিনৰ পৰা লৈ আছিলোঁ। 2017 চনত আৰম্ভ কৰাৰ পিছত মাজতে কোভিডৰ কাৰণে বন্ধ হৈ আছিল। আমাৰ দীপক পাল মজুমদাৰহঁতে লাগি থাকি সদায় গোটেই সমিতিখন এনেকৈ লাগি থাকে। আচলতে যেতিয়া প্ৰথমতে কৈছিলে, চাওক ডাঙৰ ডাঙৰ জেগাত ঘপকৈ এটা মন্দিৰ হৈ যায়। আপোনালোকে দেখিছে সেইদিনা ৰাম মন্দিৰ হৈছে কোটি কোটি টকা, লাখ লাখ টকা কৰি হয়। কিন্তু লামডিঙত যেতিয়া সৰু জেগা, তাত মানুহে সৰুকৈ কাম কৰে, সেইটোৰ মজাটো বেলেগ, সেইটো ফূৰ্তিটো বেলেগ। আৰু সেইকাৰণে মই আজি ইয়াত আহি মই এইকাৰণে ভাল পাইছোঁ যে লামডিঙৰ মানুহক মই ধন্যবাদ দিব খুজিছোঁ যে কালিবাৰীৰ ওচৰত ইমান এটা সুন্দৰ জেগাত শান্তিপাৰাত সত্যসাই সাধনা নিলয়ম বুলি কৈছোঁ। আৰু মানুহে আমি কেতিয়াও আমি মন্দিৰ বুলি নকওঁ, যিবিলাক সাধনা নিলয়ম আমাৰ, কাৰণ সত্যসাই এবাৰ এটাই মোটো লাভ হ'ল চাৰ্ভ হ'ল। ইয়াতে লামডিঙৰ মানুহক মই এটাই কথা ৰিকুৱেষ্ট কৰি যাম যে লাভ লাভ এণ্ড লাভ মৰমেৰে আগবঢ়াই নিব লাগিব সকলোকে। আজি ৰাতিপুৱাই মই এখন ফটোত বাবাৰ পৰা পাইছিলোঁ যে মোক তুমি একো পূজা কৰিব নালাগে, মোক তুমি একো ধূপ ধূনা জ্বলাব নালাগে, মোক যদি মৰম দিয়া মই তোমাৰ কাষত নিজে আহি ওলাম। আল্টিমেটলি
লাভ এণ্ড লাভ। চ' বাবাৰ যিটো মোটো লাভ বল চাৰ বল লামডিঙৰ সকলোৱে মিলিজুলি আগবঢ়াই নিব। কাৰণ আমাৰ এটাই মোটো নাৰায়ণ সেৱা, নাৰায়ণক যদি সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে এই মন্দিৰ মছজিদ চব নাথাকিলেও কথাবিলাক আগবাঢ়ি যাব। কাৰণ বাবাৰ যিটো বাণী সেই বাণীটো আগবঢ়াই নিয়াটো আমাৰ আজি অসমৰ আচলতে এইটো এটা জোন এটা আছে, নৰ্থ ইষ্ট জোন বুলি কয়। মই নিজেই নৰ্থ ইষ্ট জোনৰ গোটেই নৰ্থ ইষ্ট জোনৰ ইয়াতে ভাইচ প্ৰেচিডেণ্ট। গতিকে এইটো অল ইণ্ডিয়া যিটো হয় জোনেল প্ৰেচিডেণ্ট বুলি কয় এইটো অল ইণ্ডিয়া যিটো অৰ্গেনাইজেশ্যন আছে তাৰে জোনেল প্ৰেচিডেণ্ট নৰ্থ ইষ্ট জোনৰ। গতিকে সেনেকৈ আমাৰ ভাইচ প্ৰেচিডেণ্ট ইত্যাদি কৰি গোটেইবিলাক আহিছে সংগঠনটো। আৰু মই সঁচাকৈ সুখী গণেশ গোস্বামীহঁতৰ দৰে ছিনিয়ৰ মানুহ আহিছে। আৰু আপোনালোকে পিছপিনে এই যিখিনি আমাৰ মহিলা যিখিনি কোঅৰ্ডিনেটৰ গোটেইকেইটা এটা চাওক, আমাৰ 3টা উইং আছে, এটা এডুকেশ্যন, এটা স্পিৰিচুৱেল, এটা সেৱা। এই 3টা উইঙৰে হেড আজি ইয়াতে উপস্থিত আছে। গতিকে আপোনালোকে আচলতে তেখেতসকলৰ লগত পৰা জনা উচিত যে কাৰণ বাবাৰ চাওক, বাবাৰ বেলেগ কোনো কথাই নাই। আমাৰ যিটো বাল বিকাশটো যদি আমি আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে বাবাৰ 30%, 33% কাম হ'ল। তাৰ লগত এডুকেশ্যনৰ যিবিলাক আমাৰ আছে, যিটো স্পিৰিচুৱেলিটিৰ যিটো কথা, ইয়াতে ধৰ্মৰ কোনো কথা নাই। স্পিৰিচুৱেলিটিৰ কথাটো যদি আমি আগবঢ়াই নিব পাৰোঁ এনাডাৰ 33%। কিন্তু 33% কৰি বাকী যিখিনি ৰৈ যায় সেইখিনি সেৱা গোটেই 3টা কোঅৰ্ডিনেটৰে আছে। আপোনালোকে লগ পালে গম পাব এই 3টা উইঙৰে মানুহ ইয়াতে আজি উপস্থিত আছে। চাইৰাম।